চুৰিকাৰ্যত নামি পৰিছে নেকি এপিডিচিএল? মানুহে গম নোপোৱাকৈ ঘৰৰ পৰা মিটাৰ খুলি আনে এপিডিচিএলে। পুৰণি মিটাৰৰ ঠাইত সংস্থাপন কৰি আহে স্মাৰ্ট মিটাৰ, যাৰ বাবে এপিডিচিএলৰ বিষয়াৰ বিৰুদ্ধে বিদ্যুতৰ মিটাৰ চুৰিৰ অভিযোগ উত্থাপন কৰি শতাধিক গঞাই দাখিল কৰিলে এজাহাৰ। গোটেই ভুলটো কৰিছে এপিডিচিএলে। স্মাৰ্ট মিটাৰ তেওঁলোকে অবৈধভাৱে লগাইছে। অবৈধভাৱে যিটো মিটাৰ আমাৰ ৰাইজে পইচা দি কিনিছিলে, কোনোবাই ৩,০০০, কোনোবাই ৩৫০০, কোনোবাই ৫,০০০ টকা দি পিনে এটা মিটাৰ ক্ৰয় কৰিছিলে। সেই মিটাৰটো আচলতে তেওঁলোকে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ তেওঁলোকে চুৰি কৰি লৈ গুচি আহিছে। এনেকৈ এপিডিচিএলে গাঁৱে গাঁৱে পুৰণি মিটাৰৰ ঠাইত স্মাৰ্ট প্ৰিপেইড মিটাৰ সংযোগ কৰিছে। গ্ৰাহকৰ অনুমতি নোলোৱাকৈ বিদ্যুৎ বিভাগে ঘৰে ঘৰে সংযোগ কৰিছে স্মাৰ্ট মিটাৰ। পৰৱৰ্তী সময়ত স্মাৰ্ট মিটাৰৰ লুণ্ঠনত অতিষ্ঠ হৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকসকলে বিদ্যুৎ বিভাগক ঘূৰাই দিয়ে স্মাৰ্ট মিটাৰসমূহ। কিন্তু স্মাৰ্ট মিটাৰৰ লুণ্ঠন নেদেখা বিদ্যুৎ বিভাগৰ বিষয়াই দেখা পালে স্মাৰ্ট মিটাৰ উভতাই দিয়া গ্ৰাহকৰ ভুল। ৰাইজৰ বিৰুদ্ধে গোচৰ তৰিলে সৰুপথাৰ বিদ্যুৎ উপসংমণ্ডলৰ বিদ্যুৎ বিভাগৰ বিষয়া ৰাজু বৰাইকে, যাৰ বাবে ক্ষোভিত ৰাইজে ৰাজু বৰাইকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি বৰপথাৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। ৰাইজৰ অভিযোগ, কোনো আগজাননী নিদিয়াকৈ এপিডিচিএলে ঘৰৰ পৰা খুলি আনিছিল পুৰণি মিটাৰ। গ্ৰাহকৰ অনুমতি নোলোৱাকৈ সংযোগ কৰিছিল স্মাৰ্ট প্ৰিপেইড মিটাৰ। স্মাৰ্ট মিটাৰ সংস্থাপনৰ সময়ত এপিডিচিএলে মানি চলা নাছিল চৰকাৰী নিৰ্দেশনা। স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ পাছত জনসাধাৰণে ইয়াৰ বিৰোধিতা কৰাত বিদ্যুৎ বিভাগৰ লোকে খুলি থৈ আহে মিটাৰটো। ঘৰত অপ্ৰয়োজনীয়ভাৱে পৰি থকা মিটাৰটো পৰৱৰ্তী সময়ত তেওঁলোকে বিদ্যুৎ বিভাগক উভতাই দিয়াত বিদ্যুৎ বিভাগেও চমজি লয়। কিন্তু পুৰণি মিটাৰটো উভতাই খোজাত ঘূৰাই নিদিয়ে বিদ্যুৎ বিভাগে। এতিয়া ৰাইজ যথেষ্ট ক্ষোভিত, যথেষ্ট খঙত আছে আৰু ৰাইজে পটকে এতিয়া কেছ দিবলৈ আহিছে। উপায় নাই, বিকল্প নাই। স্মাৰ্ট মিটাৰটোৱে বিৰোধিতা কৰিছে, তো আগৰ মিটাৰটোতো লাগে বুলিহে কৈছে। তাত এতিয়া কৈছে যে কানেকশ্যনৰ কাৰণে বোলে অবৈধ কানেকশ্যন। অবৈধ কানেকশ্যন কেনেকৈ হ'ব পাৰে? যিসকল মানুহে মিটাৰ খুলি থৈ আহিলে, সেইবোৰ কাৰেণ্ট যেতিয়া লগাই থৈ আহিলে ক'লে যে আমাক এটা মিনিমাম বিল দিয়ক। আগত যেনেধৰণে দিছে ৫০ টকা, ১০০ টকা, ২০০ টকা যিটো বিল যায়, সেই বিলটো দিয়ক, আমি পুৰি থাকিম আৰু সেইটো বিনিময় দি থাকিম। তেওঁলোকে সেইটো অবৈধ বুলি কৈ পেলাই তেওঁলোকে আকৌ কেছ দিবলৈ আহিছে। ক'ত পালে শক্তি? কেনেকৈ পালে এইটো কাম কৰিবৰ কাৰণে? তাৰ ৰাইজেতো কৈছে যে আমি ১৫০, ২০০ যিটো হয় বিল পইচা দিম বুলি কৈছে। তাৰপিছত তেওঁলোকে উল্টা একশ্যন লৈছে যে পুলিচ থানালৈ লিখিছে যে তেওঁ প্ৰত্যেকজন মানুহৰ ওপৰত FIR ল'বলৈকে। প্ৰত্যেকজন মানুহে কেছ দিম তোমালোকক। আজি যেনেধৰণে কেছ দিব আহিছোঁ, প্ৰত্যেকজন মানুহে তোমালোকক কেছ দিম। কোনোদিন তোমালোকে শান্তিত থাকিব নাপাবা। সমান্তৰালকৈ সোমবাৰৰ দিনটোত ৰাজ্যৰ কেইবাটাও প্ৰান্তত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হয়। ডিমৌত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ডিমৌস্থিত এপিডিচিএলৰ উপসংমণ্ডল কাৰ্যালয়ত শ শ ৰাইজে স্মাৰ্ট মিটাৰসমূহ জমা দিয়ে। চাওক, আমি এতিয়া দ্বিতীয় পৰ্যায়ৰ স্মাৰ্ট মিটাৰ বিৰোধী আন্দোলন সমগ্ৰ অসমত আৰম্ভ কৰিছোঁ। প্ৰথম পৰ্যায়ত আমি স্মাৰকপত্ৰৰ জৰিয়তে স্থানীয় আটাইবিলাক উপসংমণ্ডল কাৰ্যালয়বিলাকত আমি জনাইছিলোঁ যে স্মাৰ্ট মিটাৰটো অবৈধভাৱে জোৰ জবৰদস্তি আমাৰ মানুহৰ ঘৰত লগাই দিছে। এই স্মাৰ্ট মিটাৰটো স্মাৰ্ট ডকাইতলৈ পৰ্যবেক্ষিত হৈছে, স্মাৰ্ট পকেট মাৰলৈ পৰ্যবেক্ষিত হৈছে। এইটো আমাক নালাগে। কিন্তু আমি দেখিলোঁ যে কোনো কাৰ্যালয়ে বা শক্তি বিভাগে এপিডিচিএলে কোনো ধৰণৰ স্মাৰ্ট মিটাৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে আমি বান্ধি দিয়া ১ মাহ ১৫ দিন সময় পাৰ হৈ যোৱাৰ পিছত দ্বিতীয় পৰ্যায়ত আমাৰ ৰাইজে আমাক কৈছে যে আপোনালোকক লগত লৈ গৈ আমি স্মাৰ্ট মিটাৰবিলাক চমজাই দিম, কাৰণ এই ডকাইতটো আমি পুহি ৰাখিব নোৱাৰোঁ। গতিকে ইতিমধ্যে বিভিন্ন ঠাইত আমাৰ কৃষক মুক্তি উদ্যোগত আৰম্ভ হৈছে, আন দল সংগঠনো আমাৰ লগত আছে, ৰাইজো ওলাই আহিছে। গতিকে আমি আজিৰ দিনটোতো ডিমৌ উপসংমণ্ডল কাৰ্যালয় আৰু গোলাঘাটৰ সৰুপথাৰ টেঙানী দুঠাইত আমাৰ কাৰ্যসূচী চলি আছে। আমি স্মাৰ্ট মিটাৰসমূহ খুলি ঘূৰাই দিছোঁ। আমাৰ স্পষ্ট কথা যে পুৰণি ডিজিটেল মিটাৰটো আমাক ঘূৰাই লাগে। যিটো ডিজিটেল মিটাৰ ১৩৫০ টকা দি আমি কিনি লৈছিলোঁ, যিটো ডিজিটেল মিটাৰ ৱাৰেণ্টি পিৰিয়ড শেষ হোৱা নাছিলে, যিটো ডিজিটেল মিটাৰ ধুনীয়াকৈ আহি আছিলে, আৰু এপিডিচিএলে স্বীকাৰ কৰে যে পুৰণি ডিজিটেল মিটাৰ আৰু নতুন স্মাৰ্ট মিটাৰটোৰ ক্ষেত্ৰত এফিচিয়েঞ্চি বা কাৰেক্টনেছৰ ক্ষেত্ৰত কোনো পাৰ্থক্য নাই। কেৱল মাত্ৰ তেওঁলোকে ৰিম'টৰ জৰিয়তে যাতে অফিচৰ পৰা আমাৰ মিটাৰটো নিয়ন্ত্ৰণ কৰিব পাৰে আৰু তেওঁলোকে যাতে ইচ্ছা কৰিলে আমাক ডিছকানেক্ট কৰি ভাবুকি দিব পাৰে, সেইকাৰণে তেওঁলোকে এই দুটা সুবিধাৰ কাৰণে স্মাৰ্ট মিটাৰ লৈছে। তিনিচুকীয়াতো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত স্মাৰ্ট মিটাৰ আৰু মাইক্ৰ' ফাইনেন্সৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিধায়ক ভাস্কৰ শৰ্মাৰ বাসগৃহ ঘেৰাও কৰি স্মাৰ্ট মিটাৰসমূহৰ বিল ভাস্কৰ শৰ্মাক দিবলৈ দাবী প্ৰতিবাদকাৰীক। স্মাৰ্ট মিটাৰে সমগ্ৰ অসমবাসী ৰাইজক জুৰুলা কৰোলা খুৱাইছে। আজি আমি দেখিবলৈ পাইছোঁ যে স্মাৰ্ট মিটাৰৰ যি অত্যাধিক মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধিৰ ফলত
সাধাৰণ জনসাধাৰণ ছাত্ৰ ছাত্ৰীসকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। আমি তেনে ক্ষেত্ৰত আমি আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ৰাইজক আমি একত্ৰিত কৰি আজি আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ বাসগৃহ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। কিন্তু আজি দেখিবলৈ পাইছোঁ যে ৰাইজক উত্তৰ দিবলৈ আজি ভাস্কৰ শৰ্মা নিজৰ গৃহত নাই, তেওঁ ইয়াৰ পৰা পলায়ন কৰিছে। গতিকে আমি খুব স্পষ্টভাৱে কৈছোঁ, অতি শীঘ্ৰে যদি মাৰ্ঘেৰিটাবাসী ৰাইজৰ যদি স্মাৰ্ট মিটাৰবিলাক যদি খুলি আনি যদি এচিবিয়ে যদি জমা নলয়, তেতিয়াহ'লে ৰাইজে স্মাৰ্ট মিটাৰবিলাক খুলি আনি দিব। আৰু দ্বিতীয় কথাটো হ'ল, আমি জানো যে ভাস্কৰ শৰ্মাৰ যিহেতু অজস্ৰ সম্পত্তি আছে, তেওঁ কেইবাশ কোটি মালিক। গতিকে আমি বিচাৰিছোঁ যে ৰাইজৰ যিবিলাক স্মাৰ্ট মিটাৰ যিবিলাক বিল আহিব, সেই বিল কিন্তু ভাস্কৰ শৰ্মাই নিজে পৰিশোধ কৰিব লাগিব, কাৰণ তেওঁ সমষ্টিৰ বিধায়ক। আৰু যেতিয়া তেওঁ সমষ্টিৰ বিধায়ক হৈছিল, তেতিয়া ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে আপোনালোকৰ অন্ন বস্ত্ৰ বাসস্থানৰ দায়িত্ব মোৰ। গতিকে তেনে ক্ষেত্ৰত আমি দাবী উত্থাপন কৰিছোঁ ভাস্কৰ শৰ্মাক যে ৰাইজৰ যিমানবিলাক বিল আহিব, মাৰ্ঘেৰিটা সমষ্টিবাসী ৰাইজৰ যিমানবিলাক বিল আহিব, সেই বিলবিলাক ভাস্কৰ শৰ্মাই প্ৰতিৰোধ কৰিব লাগিব। কাৰণ আমি দেখিবলৈ পাইছোঁ যে এছেম্বলি সময়ত ভাস্কৰ শৰ্মা মৌন হৈ থাকে। যোৱা 9টা বছৰে এছেম্বলি সময়ত ভাস্কৰ শৰ্মা মৌন হৈ আছে। মাৰ্ঘেৰিটাৰ একোটা সমস্যাৰ কথা তেওঁ আজি তাৰিখলৈকে উত্থাপন কৰিব পৰা নাই। গতিকে আমি দাবী উত্থাপন কৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল মাইক্ৰ' ফাইনেন্সৰ যি ঋণ ৰেহাই, এয়া ব্যাপকভাৱে আমাৰ আন্দোলন কাৰ্যসূচী ৰূপায়ণ হৈ আছে। আমাৰ তিনিচুকীয়া জিলাৰ কেইবা বিধায়কৰ বাসগৃহ ঘেৰাও কাৰ্যসূচী চলি আছে। গতিকে আমি খুব স্পষ্টভাৱে কৈছোঁ, যিহেতু বিধায়ক ভাস্কৰ শৰ্মাই এছেম্বলি সময়ত মৌন হৈ থাকে, গতিকে আমাৰ স্মাৰ্ট মিটাৰৰ যিবিলাক বিল আহিব, সেই বিলবিলাক ভাস্কৰ শৰ্মাই নিজে পৰিশোধ কৰক। তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।